নমস্কাৰ। আমি আজি আলোচনা কৰিবলৈ ওলাইছো হাৰ্ডলি, বেয়াৰলি আৰু স্কেয়াৰলিৰ ব্যৱহাৰ সম্পৰ্কে। মানে হাৰ্ডলি, বেয়াৰলি বা স্কাৰ্চলি ক'ত ব্যৱহাৰ কৰা হয় সেন্টেন্সত, সেই বিষয়ে আমি আলোচনা কৰিম। হাৰ্ডলি, আমি প্ৰথমতে আলোচনা কৰিব ওলাইছো হাৰ্ডলি। হাৰ্ডলি অৰ্থ হল আমাৰ অসমীয়াত একেবাৰে কম, একেবাৰে কম বা নাই বুলি ক'ব পাৰি। একেবাৰে নাই বুলিয়ে ক'ব পাৰি। নাই বুলিয়ে ক'ব পাৰি। মানে অৰ্থটো হ'ল একেবাৰে নাই বুলিয়ে ক'ব পাৰি। মানে একেবাৰে নাই বুলি ক'ব পৰা বাক্যবিলাকত বা সেন্টেন্স বিলাকত আমাৰ এই হাৰ্ডলি শব্দটো, ইংৰাজী অৰ্থটো ইউজ কৰা হয়। আৰু হাৰ্ডলি ইংৰাজী শব্দটো ইউজ কৰিবলৈ হ'লে আমাৰ সাধাৰণতে আমাৰ এনেকুৱা ধৰণৰ এনি বা এভাৰ বা আৰু কেন হ'ল অক্সিলাৰী ভাৰ্বৰ লগত ইউজ কৰা হয়। মানে এই হাৰ্ডলি শব্দটো আমাৰ এনি, এভাৰ আৰু কেন অক্সিলাৰী ভাৰ্বটোৰ লগত মানে ব্যৱহাৰ কৰা হয় বা ইউজ কৰা হয়। উদাহৰণ দিলে আমি কথাটো বুজিব পাৰিম ক'ত এনি কেনেধৰণে বা এভাৰ বা কেন ব্যৱহাৰ কৰা হয়। যেনে উদাহৰণস্বৰূপে আমি ঠিক এনেধৰণে ক'ব পাৰোঁ, দি old man has hardly any strength left in him. মানে বুঢ়া মানুহজনৰ দেহত শক্তি নাই বুলিও ক'ব পাৰি। দি অল্ড মেন হেজ হাৰ্ডলি এনি, এনেধৰণে এনি শব্দটোৰ লগত এনেধৰণে হাৰ্ডলি শব্দটো ইউজ কৰা হয় বা ব্যৱহাৰ কৰা হয়। বা আন এটা উদাহৰণ আমি এভাৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ ওলাইছো। এভাৰ, এইটো এনিৰ ব্যৱহাৰ কৰিলো। এভাৰত ঠিক এনেধৰণে হি হাৰ্ডলি ever goes to library. He hardly ever goes to library, মানে সি লাইব্ৰেৰীত নাযায় বুলিয়ে ক'ব পাৰি। ঠিক এনেদৰে এভাৰটোৰ লগত এনেধৰণে হাৰ্ডলিটো আমাৰ ইউজ কৰা হয়। আন এটা আমাৰ আছে মানে এনি, এভাৰৰ লগত আমি ব্যৱহাৰ কৰিলো। এতিয়া কেনৰ লগত আমি এনেধৰণে ব্যৱহাৰ কৰো, ইউ কেন হাৰ্ডলি eat anything in the hotel. ইউ কেন, এই অক্সিলাৰী কেনৰ লগত এনেধৰণে হাৰ্ডলি ইউজ কৰা হয়। মানে তেওঁ হোটেলত নাখায় বুলিয়ে ক'ব পাৰি, মানে নাখায়ে। ঠিক এনেধৰণে এনে কেন অক্সিলাৰী ভাৰ্বটোৰ লগতো এনেধৰণে হাৰ্ডলিটো আমাৰ ইউজ কৰা হয়। হাৰ্ডলি এনেধৰণে আমাৰ ইংৰাজী গ্ৰামাৰত ইউজ কৰা হয়। এতিয়া আমি ক'ম বেয়াৰলিটো আমি কেনেধৰণে প্ৰয়োগ হয় সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। বেয়াৰলিৰ অৰ্থ হ'ল আমাৰ অসমীয়াত কোনোমতেহে বুজাবলৈ বেয়াৰলি শব্দটো প্ৰয়োগ কৰা হয়। বুজাবলৈ ব্যৱহাৰ কৰা হয়। মানে কোনোমতেহে এনেধৰণৰ অৰ্থ প্ৰয়োগ কৰিবলৈ হলে এই বেয়াৰলি শব্দটো ইউজ কৰা হয়। উদাহৰণ দিলে আমি সহজে আমি বুজিব পাৰিম বেয়াৰলি কেনেধৰণে ইউজ হয়। উদাহৰণস্বৰূপে যেনে আমাৰ দি বেবি ইজ barely
barely 2 month 2 month 2 months old. The baby is barely এনেধৰণে barely কোনোমতেহে দুমাহ হৈছে বেবিটোৰ মানে কেঁচুৱাটোৰ কোনোমতেহে দুমাহ হৈছে বুজাবলৈ এনেধৰণে barely শব্দটো প্ৰয়োগ কৰা হয় বা আন এটা উদাহৰণ দিব পাৰো আমি এনেধৰণে the poor people have মানে ঠিক এনেধৰণে many people have enough to eat barely মানে ঠিক এনেধৰণৰ বেয়া মানে poor people have barely to eat ঠিক এনেধৰণৰ অৰ্থ প্ৰয়োগ কৰিবলৈ আমাৰ এনেধৰণে barely টো প্ৰয়োগ কৰা হয় এতিয়া scarcely scarcely এই scarcely আৰু barely একে অৰ্থ বুজায় barely scarcely আৰু barely অৰ্থ একে মানে কোনোমতেহে ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় কোনোমতে ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় মানে একেলগে ব্যৱহাৰ কৰিব পাৰি য'ত scarcely ব্যৱহাৰ কৰিব পাৰি তাত barelyও ইউজ কৰিব পাৰি মানে উদাহৰণস্বৰূপে যেনে ধৰক dear were scarcely এই scarcely মই ব্ৰেকেটত এনেকে দেখুৱাই দিছো মানে barely এইটো শব্দ ব্যৱহাৰ কৰিব পাৰি scarcely কৰিব পাৰি বা barely মই ব্ৰেকেটত সেইদৰে দেখুৱাই দিলো dear were scarcely বা barely 50 people in the meeting মানে scarcely বা barely কোনোমতে 50 জন মানুহ আছে মানে 50 জন মানুহ ক'ব পাৰি ঠিক এনেধৰণে মানে scarcely ঠাইতে আমি barelyও প্ৰয়োগ কৰিব পাৰো নাইবা আন এটা উদাহৰণ আমি এনেধৰণে ল'ব পাৰো he can scarcely বা barely read and write ঠিক সেই শব্দটো আমি প্ৰয়োগ কৰিব পাৰো প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত এটা লাইক দিব সম্পূৰ্ণ চাবলৈ অনুৰোধ জনাইছো কমেন্টছ লগতে শ্বেয়াৰ কৰিবলৈ মই অনুৰোধ জনালো আজি আমি আলোচনা কৰিলো হাৰ্ডলি barely বা scarcely কেনেদৰে ইংলিছত মানে ল্যাঙ্গুৱেজত ব্যৱহাৰ হয় বা গ্ৰামাৰত ব্যৱহাৰ হয় সেই বিষয়ে আলোচনা কৰিলো সাধাৰণতে এনি এভাৰ বা কেন অক্সিলাৰি ভাৰ্বৰ লগত আমাৰ হাৰ্ডলি শব্দটো প্ৰয়োগ কৰা হয় হাৰ্ডলি শব্দটো নাই বুলি ক'ব পৰা অৰ্থত ব্যৱহাৰ কৰা হয় আৰু barely বা scarcely ঠিক একে ধৰণৰ অৰ্থ বুজাবলৈ ব্যৱহাৰ কৰা হয় এইটো বা সেইটো ব্যৱহাৰ কৰিব পাৰি আৰু কোনোমতে অৰ্থ অসমীয়াত বুজায় তেনেকুৱা ধৰণৰ সেন্টেন্সত ব্যৱহাৰ কৰা হয় আজিলৈ ইমানে নমস্কাৰ